নমস্কাৰ, আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকক স্বাগতম। অসম চৰকাৰে ৰেচন কাৰ্ডধাৰী লোকসকলৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে 31 ডিচেম্বৰ 2026 ভিতৰৰ ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকান ফেয়াৰ প্ৰাইচ শ্বপৰ অনুজ্ঞাপত্ৰ বা লাইচেন্সৰ বৈধতা বৃদ্ধি কৰিছে। চৰকাৰৰ মতে খাদ্য সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীয়ে কোনো বাধা নোহোৱাকৈ নিয়মীয়াকৈ চাউল লাভ কৰি থাকিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিজন যোগ্য হিতাধিকাৰীয়ে যাতে সময়মতে নিজৰ অধিকাৰৰ খাদ্য সামগ্ৰী লাভ কৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। সেয়েহে সুলভ মূল্যৰ দোকানসমূহৰ লাইচেন্স সময়সীমা বৃদ্ধি কৰাৰ জৰিয়তে ৰাজ্যৰ খাদ্য সুৰক্ষা ব্যৱস্থা আৰু অধিক সুদৃঢ় কৰা হ'ব। এই সিদ্ধান্ত 31 ডিচেম্বৰ 2026 লৈ কাৰ্যকৰী থাকিব। এয়া ৰেচন কাৰ্ডধাৰী পৰিয়ালসমূহৰ বাবে নিশ্চয়কৈ এক স্বস্তিদায়ক খবৰ। এনেধৰণৰ অসমৰ শেহতীয়া আৰু বিশ্বাসযোগ্য খবৰ পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।